হয় নমস্কাৰ, মই কীৰ্তিদীপ্ত আৰু আপোনালোকে চাই আছে এনিভাৰত 24। হয়, যিহেতু গাঁৱে ভূঞে যিসকল কণমানি ছাত্ৰ ছাত্ৰী আছে সেইসকলৰ যি উজ্জ্বল ভৱিষ্যত, সকলোৱে বিভিন্ন ধৰণে তেওঁলোকৰ যি ভৱিষ্যত সেই ভৱিষ্যত তেওঁলোকে উত্তৰণৰ হেতু বিভিন্ন ধৰণে তেওঁলোকে পঢ়া শুনাৰ লগতে খেল মাধ্যম হওক, সামাজিক হওক, সাংস্কৃতিক হওক আদি অন্য দিশসমূহত তেওঁলোকে বিভিন্ন ধৰণে আগবাঢ়ি যায়। আৰু আজি মই এক বিশেষ ঠাইত উপস্থিত আছোঁ, শিৱসাগৰ জিলাৰ ঐতিহাসিক চাৰিং অঞ্চলৰ দুৱাৰাপাৰ গাঁৱত। আৰু এই দুৱাৰাপাৰ গাঁৱতেই সুনাম কঢ়িয়াবলৈ সক্ষম হোৱা দুগৰাকীকৈ ছাত্ৰ ছাত্ৰী আমাৰ মাজত আছে। আৰু মই কেমেৰা পাৰ্চনৰ পোনপ্ৰথমে যিসকল ছাত্ৰ ছাত্ৰী আছে সেই ছাত্ৰ ছাত্ৰীসকলৰ যি প্ৰতিভা, সেই প্ৰতিভা মই কেমেৰা পাৰ্চনৰ সতীৰ্থক দেখাবলৈ অনুৰোধ জনাইছোঁ। এইসকলে আচলতে ছাত্ৰ ছাত্ৰী এই যি চাৰিং অঞ্চলৰ আমাৰ বিভিন্ন ঠাইৰ যি গাঁওসমূহৰ পৰা অহা ছাত্ৰ ছাত্ৰীসকল, আৰু তেওঁলোকে এক বিশেষ পাৰদৰ্শিতা দেখাবলৈ সক্ষম হৈছে। আৰু এয়া আপোনালোকে দেখা পাইছে তেওঁলোকে য়োগা কৰি আছে। আৰু এয়া য়োগা এক যি স্বাস্থ্যৰ কাৰণে এটা যি সুন্দৰ যি সুস্বাস্থ্যৰ অধিকাৰী হ'ব পৰাকৈ যি য়োগা, সেই য়োগাৰ তেওঁলোকে ইয়াতে প্ৰশিক্ষণ লৈছে। আৰু আমি ক'বলৈ অতি সুখী হৈছোঁ যে এই য়োগা চেণ্টাৰটো খুব কম সময়ৰ ভিতৰতে তেওঁলোকে অসমত এক নাম জ্বলাবলৈ সক্ষম হৈছে। যিহেতু এই য়োগা চেণ্টাৰটো যোৱা 5 মাহত তেওঁলোকে ভৰি দিছে, আৰু এই 5 মাহতে তেওঁলোকে বিভিন্ন ধৰণৰ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছে, য়োগা প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছে। আৰু আমি এটা কথা ক'ব লাগিব যে তেওঁলোকৰ যি সুন্দৰ মন আৰু যি পঢ়াৰ লগতে তেওঁলোকে সুস্বাস্থ্যৰ অধিকাৰী হ'ব পৰাকৈ তেওঁলোকে যি আগবাঢ়ি আহিছে এই য়োগাৰ তেওঁলোকে খেল হিচাপে তেওঁলোকে ইয়াতে প্ৰশিক্ষণ ল'বলৈ। সদৌ অসম ভিত্তিক য়োগা চেম্পিয়নশ্বিপ 2024 এক অনুষ্ঠিত হৈছিলে যোৰহাটত। আৰু সেই যোৰহাটত যি য়োগা চেম্পিয়নশ্বিপ অনুষ্ঠিত হৈছিলে, সেই য়োগা চেম্পিয়নশ্বিপত ইয়াৰে 2জন ছাত্ৰ ছাত্ৰীয়ে তেওঁলোকে সফলতা অৰ্জন কৰিবলৈ সক্ষম হৈছে। আৰু মই পোনপ্ৰথমে সেই ছাত্ৰ ছাত্ৰী দুজনক মই আপোনালোকৰ আগত চিনাকি কৰিবলৈ বিচাৰিছোঁ। আমাৰ মাজতে আছে, অকণমান মই উঠি আহিবলৈ অনুৰোধ জনাইছোঁ নিমিক জ্যোতিক। এয়া হৈছে এটি কণমানি। এই কণমানিৰ নাম প্ৰথম আমি চিনাকি কৰি দিব বিচাৰিছোঁ। প্ৰথম তোমাৰ নামটো কোৱা। নমস্কাৰ, মোৰ নাম নিমিক জ্যোতি দাস। তুমি য়োগা শিকি আছা, আৰু এই য়োগাৰ যি এটা কম্পিটিশ্যন হৈছিলে, সেই কম্পিটিশ্যনত তুমি ভাগ লৈছিলা আৰু তাত তুমি সফলতা অৰ্জন কৰিছা। ক'ত হৈছিলে আৰু কি ধৰণে তুমি সফলতা অৰ্জন কৰিছিলা, কি ৰেংক পাবলৈ সক্ষম হৈছিলে, অকণমান তুমি কোৱা। ক'ত হৈছিলে মানে যোৰহাট সাহিত্য সভা ভৱনত। আৰু সফলতা হ'ম বুলি মই ভবা নাছিলোঁ, কিন্তু হৈ গ'লোঁ। আৰু তুমি কি ৰেংক পাইছা, কি পজিশ্যন বা কি ৰেংক পাবলৈ সক্ষম হ'লা? 8 নম্বৰ। 8 নম্বৰ ৰেংক পাবলৈ সক্ষম হ'লা। এয়ে আছিল এক সুন্দৰ প্ৰতিভাৰ অধিকাৰী এজন ছাত্ৰ। আৰু মোৰ লগত আছে এগৰাকী ছাত্ৰী আছে, মই অকণমান তেওঁকো আগবাঢ়ি আহিবলৈ অনুৰোধ জনাইছোঁ। প্ৰথম তোমাৰ নামটো জানিব বিচাৰিছোঁ। নমস্কাৰ, মোৰ নাম নিমিষা বৰা। এই যি য়োগা চেম্পিয়নশ্বিপ কম্পিটিশ্যনত তুমি যদি ভাগ লৈছিলা, তুমি কি পজিশ্যন পালা আৰু অকণমান তাৰ বিষয়ে কোৱা। প্ৰথম স্থান পালোঁ মই মানে ভবা নাছিলোঁ প্ৰথম স্থান পাম বুলি। ভাল লাগিছে, ছাৰহঁতক মনোদাহঁতক মই মানে ধন্যবাদ জ্ঞাপন কৰিছোঁ। কিমান দিনৰ পৰা শিকি আছা ইয়াতে? 5 মাহ হৈছে য়োগা তুমি আৰু কৰি থাকিবা আৰু বিভিন্ন ধৰণৰ কম্পিটিশ্যনবিলাকত ভাগ ল'বলৈ বিচাৰোঁ। মানে ভাল লাগে শিকি য়োগা। ধন্যবাদ। এই আছিল দুগৰাকী ছাত্ৰ ছাত্ৰী, আপোনালোকৰ আগত মই চিনাকি কৰি দিছোঁ। আৰু ইতিমধ্যে এই যি কাব্যম য়োগাসন কেন্দ্ৰ চাৰিং, তাৰ যি উদ্যোগ লোৱা, সেই উদ্যোগ লোৱা ব্যক্তিজনৰ কাষলৈ মই যাব বিচাৰিম। এয়াই হৈছে মানৱ প্ৰতিম বৰুৱা, এই যি কাব্যম যোগাসন কেন্দ্ৰৰ প্ৰতিষ্ঠাপক বুলি ক'ব লাগিব। অকণমান আপোনাৰ পৰা জানিব বিচাৰিছোঁ ইয়াৰ বিষয়ে। হয়, নমস্কাৰ জনাইছোঁ সকলোকে। কাব্যম যোগাসন প্ৰশিক্ষণ কেন্দ্ৰ শিৱসাগৰ জিলাৰ ঐতিহাসিক চাৰিঙত আচলতে আমি প্ৰতিষ্ঠা কৰিছিলোঁ 5 মাহৰ আগতে, 25 ফেব্ৰুৱাৰী তাৰিখে। আৰু আমাৰ উদ্দেশ্য আছিলে যিবিলাক গাঁৱৰ আমাৰ অঞ্চলৰ কণ ছাত্ৰ ছাত্ৰী, সেইসকলক আচলতে খেলৰ প্ৰতি মনোযোগ দিয়া বা তেওঁলোকৰ যি শাৰীৰিক, মানসিক, বৌদ্ধিক এই বিকাশৰ ক্ষেত্ৰত আমি আচলতে গুৰুত্ব আৰোপ কৰি পেলাই প্ৰথম অৱস্থাত আমি কেইজনমান ছাত্ৰ ছাত্ৰীক আচলতে যোগাসনৰ প্ৰশিক্ষণ দিবৰ বাবে আমি আমাৰ স্থানীয় যি হাফলডিং অঞ্চলৰ
শ্ৰদ্ধাৰ শ্ৰীযুত গজেন্দ্ৰ নাথ দেৱক আমি নিমন্ত্ৰণ কৰি আনিছিলোঁ আৰু তেওঁক কৈছিলোঁ যে ল'ৰা ছোৱালীবিলাকক যোগাসনটো শিকাই দিব লাগে আৰু তেওঁ সেইমতে সেই 25 তাৰিখৰ পৰা আজিৰ তাৰিখলৈকে কণ্টিনিউ কৰি আছে ধুনীয়াকৈ তেওঁ শিকাই আছে ছাত্ৰ ছাত্ৰী আৰু পৰ্যায়ক্ৰমে আচলতে ছাত্ৰ ছাত্ৰীসকল ইয়াত অহাৰ পৰিমাণটো বেছি হৈ গৈছে সকলোৱে আচলতে সুন্দৰভাৱে ইয়াত যোগাসন প্ৰশিক্ষণ লৈছেহি আৰু আমাৰ সৌভাগ্য বিষয় যে যোৱা 27 তাৰিখে যোৰহাটত সদৌ অসম ভিত্তিত যি যোগা ইনষ্ট্ৰাক্টৰ এছ'চিয়েশ্যনে তেওঁলোকে উদ্যোগ লৈছিলে আৰু অল আছাম স্পৰ্টছ চেম্পিয়নশ্বিপ যোগাসনৰ তেওঁলোকে অনুষ্ঠিত কৰিছিলে 2024 চনৰ তেওঁলোকে অনুষ্ঠিত কৰিছিলে আৰু আমি ভাবিলোঁ আমাৰ ছাত্ৰ ছাত্ৰীসকলে তাত অংশগ্ৰহণ কৰক আচলতে আমাৰ উদ্দেশ্য এইটো নাছিলে যে আমি তাত পজিশ্যন লৈ কিবা এটা কৰিম সেইটো আমাৰ উদ্দেশ্য নাছিলে আমি ভাবিছিলোঁ ছাত্ৰ ছাত্ৰীসকলে এখন বৃহৎ মঞ্চ পাওক আৰু মঞ্চখনত আচলতে তেওঁলোকে কেনেকৈ খেলিব লাগে বা কেনেধৰণে সফলতা অৰ্জন কৰিব লাগে সেই কথাবিলাক আচলতে বেলেগৰ পৰা শিকি আহক কাৰণ অসমৰ প্ৰতিখন জিলাৰ খেলুৱৈসকলে তাত অংশগ্ৰহণ কৰিব বুলি আমি আশাবাদী আছিলোঁ আৰু দেখা পাইছিলোঁ আচলতে প্ৰতিখন জিলাই বহুত খেলুৱৈ আহি তাত অংশগ্ৰহণ কৰিছিলে প্ৰায় 500 ওপৰত খেলুৱৈ আমি দেখিবলৈ পাইছিলোঁ আৰু সকলোৱে সুন্দৰভাৱে খেল প্ৰদৰ্শন কৰিছিলে আৰু তাৰ ব্যতিক্ৰম হোৱা নাছিলে কিন্তু আমাৰ কাব্যম যি প্ৰশিক্ষণ কেন্দ্ৰৰ ছাত্ৰ ছাত্ৰীসকল আমি ভবাতকৈ বহুত ধৰণে তেওঁলোকে আচলতে আমাক অনুপ্ৰাণিত কৰিছিলে তেওঁলোকৰ খেল প্ৰদৰ্শনে আৰু তাৰ আচলতে আমি যি সপোন পুহি আচলতে এই অনুষ্ঠানটো আগবাঢ়ি নিবলৈ চেষ্টা কৰিছিলোঁ তাৰ সপোন বাস্তৱায়িত কৰি তেওঁলোকে আচলতে আমাৰ জুনিয়ৰ গ্ৰুপত ছোৱালী শাখাৰ জুনিয়ৰ গ্ৰুপত আমাৰ নিমিষা বৰাই প্ৰথম স্থান পাবলৈ অধিকাৰ কৰিছিলে সঁচাকৈ আমাৰ খুব গৌৰৱৰ বিষয় আমি আজি খুব আনন্দিত হৈছোঁ আৰু আমাৰ যি নিমিষজ্যোতি দাস আছিল এজন ছাত্ৰ তেওঁ আচলতে 10ম স্থান আচলতে জুনিয়ৰ গ্ৰুপত সাব জুনিয়ৰ গ্ৰুপত তেওঁ 10ম স্থান অধিকাৰ কৰি আচলতে আমালৈ সুনাম কঢ়িয়াই আহিছে এই এক চালুকীয়া অৱস্থাৰ পৰা আচলতে আমি যি ধৰণে যাব লাগিছিলে সেই ধৰণে আচলতে গৈছোঁ বুলি আজি যেতিয়া পজিশ্যন পাই আহিলে আমি সফলতা লাভ কৰিলোঁ আমি আচলতে ভাবিছোঁ আমি সেই ধৰণেই আশাবাদী আৰু আগন্তুক দিনত ডাঙৰ আচলতে যিবিলাক খেল অনুষ্ঠিত হ'ব অসমতে হওক অসমৰ বাহিৰতে হওক আমি তাতো গৈ পেলাই এই ল'ৰা ছোৱালীবিলাকক আচলতে সেই দিবলৈ চেষ্টা কৰিম কিন্তু চেষ্টা কৰিবলৈ যাওঁতে আচলতে আমি আপোনালোকৰ জৰিয়তে আমি অসম চৰকাৰলৈ অনুৰোধ জনাইছোঁ কাৰণ আপোনালোকে দেখা পাইছে যে আমি এঘৰ মানুহৰ চোতালত আচলতে এই খেলখন অনুষ্ঠিত কৰিব লৈছোঁ কাৰণ আমাৰ গাঁৱত এটা ভাল অনুষ্ঠান নাই য'ত আমি এখন খেল আচলতে অনুষ্ঠিত কৰিম বা প্ৰশিক্ষণ দিবলৈ চেষ্টা কৰিম আচলতে আমাৰ তেনেকুৱা অভাৱ অনুভৱ কৰিছিলোঁ আৰু আমি গাঁৱৰে মানুহৰ ঘৰ যিহেতু চোতালখন খুব ডাঙৰ আছিলে আমি তেওঁলোকক অনুৰোধ কৰিছিলোঁ কাৰণ প্ৰতিটো ল'ৰা ছোৱালীয়ে এটা সপোন পুহি ৰাখিছে যে ভাল এখন জেগাত গৈ তেওঁলোকে খেল খেলিব আৰু আমি সেই মানুহঘৰে আচলতে আমাক দাদাজনে খুব সুন্দৰকৈ আমাৰ চোতালখন দিছে আৰু ছাত্ৰ ছাত্ৰীসকলৰ যি সপোন সেই সপোনক আচলতে বাস্তৱায়িত কৰিবলৈ তেওঁ সপোন বুলিয়ে ক'ব লাগিব এতিয়া সপোন আমাৰ লগত খুব সহযোগিতা আগবঢ়াইছে তেওঁৰ লগতে আমিও আশাবাদী এই চোতালখনৰ পৰাই যাতে এটা দিনত অসমৰ এজন ভাল যোগাসন খেলুৱৈ আচলতে সৃষ্টি হ'ব আমি সেইটো বৰ্তমান আমি আশাবাদী হয় যি এই যোগাসন প্ৰশিক্ষণ কেন্দ্ৰৰ যি প্ৰতিষ্ঠাপক তেওঁ সকলোখিনি কথা অৱগত কৰিলে আৰু বিশেষকৈ এটা কথা ক'ব লাগিব অসম চৰকাৰৰ যি খেল বিভাগৰ যি ব্যাগম এটা বিভাগ আছে সেই বিভাগটোৱে প্ৰত্যেক বছৰে তেওঁলোকে শ কোটি টকা তেওঁলোকে ব্যয় কৰে এই খেলৰ নামত আৰু যিহেতু আপোনালোকে সকলোৱে অৱগত খেল মহাৰণ নামেৰে পঞ্চায়তে গাঁৱে যিসকল খেলুৱৈ লোক আছিল তেওঁলোকক এখন মঞ্চ দিয়াৰ সপোনেৰে তেওঁলোকক যি এই খেল মহাৰণ অনুষ্ঠানত তেওঁলোকক অংশগ্ৰহণ কৰাইছিলে আৰু আমি পৰৱৰ্তী পৰ্যায়ত দেখা পালোঁ যে যিসকল ছাত্ৰ ছাত্ৰী সঁচাকৈ যিসকল প্ৰতিভাৱান ছাত্ৰ ছাত্ৰী আছে কিন্তু তেওঁলোক সেই খেল মহাৰণৰ যি উদ্যোগ আছিলে সেই উদ্যোগ কিন্তু সফলতা অৰ্জন কৰিব নোৱাৰিলে কাৰণ এটাই কাৰণ হৈছে গাঁৱৰ ভিতৰ অঞ্চলৰ যিসমূহ ছাত্ৰ ছাত্ৰী থাকে বিভিন্ন ধৰণৰ প্ৰতিভাৱান যিসকল ছাত্ৰ ছাত্ৰী আছে সেই ছাত্ৰ ছাত্ৰীসকলক এখন মঞ্চ দিবলৈ হ'লে গাঁৱৰ হওক বা স্থানীয় অঞ্চলত এখন ভাল যি খেলপথাৰ সেই খেলপথাৰ থাকিব লাগিব কাৰণ তেওঁলোকে অনুশীলন ক'ৰ পৰা কৰিব তেওঁলোকে ঘৰৰ ভিতৰত থাকি তেওঁলোকে অনুশীলন কৰি সেই তেনেকুৱা ধৰণৰ প্ৰতিযোগিতাত তেওঁলোকে অংশগ্ৰহণ কৰিবলৈ হ'লে তেওঁলোকে সুফল নাপাব আমি এইটোৱে অনুৰোধ জনাব বিচাৰিছোঁ যে প্ৰত্যেকখন গাঁৱত নহ'লেও এটা অঞ্চলত এখন ভাল খেলপথাৰ অতিকে প্ৰয়োজন কাৰণ আপোনালোকে নিজে এয়া প্ৰমাণ হিচাপে আছে যে এই যি কাব্যম যোগাসন কেন্দ্ৰ সেই কাব্যম যোগাসন কেন্দ্ৰৰ যি প্ৰতিষ্ঠাপক তেওঁ ইতিমধ্যে জনাইছে যে এঘৰ মানুহৰ চোতালত আচলতে এঘৰ মানুহৰ চোতালত খেলপথাৰ হিচাপে তেওঁলোকে ৰূপায়ণ কৰি এইসকল ছাত্ৰ ছাত্ৰীক তেওঁলোকে আগবঢ়াই আনিছে আৰু
তাৰ পৰিপ্ৰেক্ষিতত তেওঁলোকে কিন্তু সফলতা অৰ্জন কৰিছে কাৰণ খেলপথাৰ অভাৱ হ'লে তেওঁলোকে সফলতা অৰ্জন কৰিব নোৱাৰিব তেওঁলোকে উদ্যোগ লোৱাৰ বাবেহে এনেধৰণৰ সফলতা তেওঁলোকে কঢ়িয়াবলৈ সক্ষম হৈছে আৰু ইয়াৰ যি এই কাব্যম যোগাসন কেন্দ্ৰৰ যি প্ৰশিক্ষক সেই প্ৰশিক্ষকৰ ওচৰলৈ মই যাব বিচাৰিছোঁ হয় পোনপ্ৰথমে আপোনাক স্বাগতম জনাইছোঁ কি ক'ব 5 মাহ হৈছে মাত্ৰ 5 মাহত তেওঁলোকে ইমানখিনি এটা সফলতা অৰ্জন কৰিবলৈ সক্ষম হৈছে কি ক'ব হয় আমাৰ কাব্যম যোগাসন কেন্দ্ৰ চাৰিং দুৱাপাৰ শিৱসাগৰৰ মই শিকোৱা আজি ইয়াত 5 মাহ হৈছে মানে মই ভবা নাছিলোঁ যে ইমান ফাৰ্ষ্ট প্ৰাইজ পাব বুলি কিন্তু মই ভাবিছিলোঁ টপ 10ৰ ভিতৰত হ'লেও মোৰ ল'ৰা ছোৱালীয়ে কোনোবা 2টা বা 3টা ৰ'ব বুলি সেইটো মোৰ আশা আছিলে কাৰণ প্ৰেক্টিছ কৰোঁতে যি গম পাইছিলোঁ ভালেই কৰিলে কিন্তু অসমৰ ভিতৰত যে প্ৰথম স্থান অধিকাৰ কৰিছে আমাৰ নিমিষালে ধন্যবাদ থাকিল আমাৰ নিমিষ জ্যোতি তালৈও ধন্যবাদ থাকিল আৰু বিশেষকৈ মই মানস দা মোৰ লগত ওতঃপ্ৰোতভাৱে জড়িত হৈ থাকে ইয়াত মই এটা ক'ব বিচাৰিছোঁ আৰু এটা মানে অসমৰ ৰাইজক যাতে অসমৰ ৰাইজে আশীৰ্বাদ কৰে আমাক আৰু আগবাঢ়ি যাওঁ তাৰ প্ৰতি লক্ষ্য ৰাখি মই যোগাসন কেন্দ্ৰটো আগুৱাই নিবলৈ চেষ্টা কৰিম যিমানটো পাৰোঁ দীপক গগৈক এই পাহতে মই যোগগুৰু দীপক গগৈকো ধন্যবাদ জনাইছোঁ ধন্যবাদ হয় নিশ্চয়কৈ তেওঁলোকৰ যি সপোন সেই সপোন বাস্তৱায়িত হ'বলৈ গৈ আছে তাৰে প্ৰমাণ সহকাৰে তেওঁলোকে যি দুজন ছাত্ৰৰ সফলতা সেই সফলতাই তেওঁলোকৰ এই সপোন পূৰোৱাৰ তেওঁলোকৰ এক মানস ৰাখিছে আৰু এইসকল যিসকল ছাত্ৰ আছে সেই ছাত্ৰসকলেও আগন্তুক দিনক উজ্জ্বল ভৱিষ্যত তেওঁলোকে গঢ়ক আৰু এই যি য়োগাৰ দ্বাৰা তেওঁলোকে সমাজত অসমৰ হৈ বা ভাৰতবৰ্ষৰ হৈ তেওঁলোকে নাম উজ্বলাবলৈ সক্ষম হওক তাৰ আমি কামনা কৰিছোঁ এনিভাৰত 24ৰ প্ৰথম প্ৰয়াস জুবিন গাৰ্গৰ গীতৰ প্ৰতিযোগিতা জুবিনৰ গানে কি আনে অডিশ্যনৰ বাবে যোগাযোগ কৰক 8638661821 আৰু 8812831556 নম্বৰত এনিভাৰত 24 উদ্যোগত এটা নতুন সংগীতৰ প্ৰতিযোগিতা আয়োজন কৰা হৈছে য'ত মোৰ গানৰ প্ৰতিযোগিতা হ'ব আপোনালোকে তাত প্ৰতিযোগী হিচাপে আহিবলৈ পাৰিব আৰু মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা জনাইছোঁ আৰু অনুষ্ঠানটোৰ নাম হৈছে গানে কি আনে সকলোকে মৰম জনাইছোঁ সকলোৱে আহক ইয়াত অংশগ্ৰহণ কৰক থেংক ইউ ভেৰি মাছ লাভ ইউ